মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। আপোনালোকে ঠিকেই ধৰিছে মই কাৰ কথা ক'বলৈ গৈ আছোঁ। আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ, আমাৰ সকলোৰে আদৰৰ জুবিন দা। তেওঁ কোন হয়, তেওঁ আমাৰ বাবে কি আছিলে, মই আজি আকৌ নতুনকৈ ক'ব নালাগে। তেওঁ আমাৰ বাবে কি আছিলে, তেওঁ আমাৰ বাবে কি হয়, তেখেতৰ প্ৰতি আমাৰ মৰম শ্ৰদ্ধা আজি গোটেই বিশ্বই দেখিলে, যাক গুগলেও দ্য হামিং কিং অৱ দ্য ৱৰ্ল্ড বুলি আখ্যা দিছে। তেখেত যি এতিয়া আমাৰ মাজত নাই, সেই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ আমি কেতিয়াও কোনেও কল্পনা কৰা নাছিলোঁ যে জুবিন গাৰ্গ কেতিয়াবা আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব পাৰে, আৰু তাকো এনেকৈ হঠাতে। এনেকুৱা এগৰাকী ব্যক্তি হয়তো আন দ্বিতীয় কোনো নাই, যাক নিজৰ গানবোৰেৰে শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। তেখেতে যেন গানবোৰ নিজৰ বাবেই লিখিছিলে। তেখেতে ঠিকেই কৈছিলে, তেওঁ যিদিনাখন নোহোৱা হৈ যাব, সেইদিনাখন আমি তেওঁৰ গানবোৰৰ অৰ্থবোৰ বুজি পাম। কি আচৰিত নহয়নে? তেওঁ যেনেকৈ জীয়াম বুলি ভাবিছিলে তেওঁ তেনেকেই থাকিলে, আৰু তেওঁ যেনেকৈ প্ৰকৃতিৰ মাজত যাবলৈ বিচাৰিছিলে তেওঁ তেনেকৈ আমাৰ মাজৰ পৰা বিদায় ল'লে। তেওঁক শ্ৰদ্ধাঞ্জলি দিবলৈ যাওঁতে কোনেও কিন্তু কাকো প্ৰশ্ন কৰা নাছিলে যে আপোনাৰ ধৰ্ম কি। এয়াই হৈছে আমাৰ জুবিন দা, যোনে যোৱাৰ সময়তো আমাক একেলগ কৰি গ'ল। যেতিয়ালৈকে অসম থাকিব, যেতিয়ালৈকে অসমীয়া থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত থাকিব। তেওঁ নিজেই কৈছিলে, ভগৱান এগৰাকীয়ে, কোনো মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। কিন্তু মই ভাবোঁ তেওঁ যেন নিজেই ভগৱানৰে অংশ আছিলে। নহ'লেনো এজন মানুহে ইমান কম সময়ত ইমানখিনি কাম কৰিব পাৰেনে? নহ'লেনো এজন মানুহৰ কাৰণে গোটেই অসমে আজি কান্দেনে? মানুহ বুলি নহয়, জীৱ জন্তুৱেও যেন তেওঁক জনাইছে শ্ৰদ্ধাঞ্জলি। প্ৰকৃতিয়েও এইকেইদিন নিজৰ বিভিন্ন ৰূপ দেখুৱাই তেওঁকেই যেন শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অসমে কেতিয়া আকৌ এনেকুৱা এগৰাকী শিল্পী লাভ কৰিব সেয়া মই নাজানো, কিন্তু অসমে কেতিয়াও আকৌ জুবিন গাৰ্গক ঘূৰাই নাপায়, কাৰণ তেখেত এজনেই। আমাৰ এই কুঁহিপাতৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে কামনা কৰিলোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তেখেতৰ আত্মাই যেন বৈকুণ্ঠগামী হয়। লগতে তেখেতৰ পিতৃ পত্নীসহ তেখেতৰ পৰিয়ালৰ সমূহ লোকক এই কঠিন সময়ৰ সৈতে যুঁজিবৰ বাবে ভগৱানে যাতে শক্তি প্ৰদান কৰে। শেষত অসম চৰকাৰলৈ এটাই অনুৰোধ, যদিহে তেখেতৰ জীৱনৰ লগত হেতালি খেলা হৈছে, তেন্তে দোষীয়ে উচিত শাস্তি পাব লাগে। ধন্যবাদ।